ষ্টৰীটেললৈ আপোনালোকক স্বাগতম। পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস বাঘবন্দী খেলা। পাঠ কৰিছো মই গৌতম মজুমদাৰে। 1. অৱশেষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে ডাক্তৰ সঞ্জীৱ চাংকাকতিয়ে গাঁৱতে ঘৰ সাজি জীৱনৰ শেষ দিনকেইটা কটোৱাৰ কথা ভাবিলে। ঘৈণীয়েক লাৱণ্যপ্ৰভাই কিন্তু গাঁৱৰ পৰিৱৰ্তে চহৰত ঘৰ সাজি থকাৰহে পক্ষপাতি আছিল। এই লৈ দুয়োৰে মাজত অনেক বাক বিতণ্ডা চলিল। কাৰণ গাঁৱৰ পৰিৱেশ মুঠেই সহ্য নহয় লাৱণ্যপ্ৰভাৰ। লাৱণ্যপ্ৰভাই যিমানে বাধা নিদিয়ক, যিমানে প্ৰতিবাদ নকৰক, অৱশেষত কিন্তু গিৰিয়েক ডাক্তৰ সঞ্জীৱ চাংকাকতিয়ে জয়ী হল। গাঁৱৰ পৰিৱেশত তুমি থাকি পোৱা নাইতো, এবাৰ থাকি চোৱা। চহৰৰ পৰিৱেশৰ কথা তুমি একেবাৰে পাহৰি যাবা। শান্তি বিচাৰিলে গাঁৱলৈ ব'লা। নিজৰ শৰীৰটো কৰ্মক্ষম কৰি ৰাখিবলৈ হলে গাঁৱলৈ ব'লা। তদুপৰি এই বয়সত আমাক আত্মীয় কুটুম্বৰ প্ৰয়োজন, তেওঁলোকৰ পৰা সহায় সহযোগৰ প্ৰয়োজন। এইবোৰ চহৰত ক'ত পাবা? ডাক্তৰ চাংকাকতিৰ কথাৰ কোনো উত্তৰ নিদিলে লাৱণ্যপ্ৰভাই। ডাক্তৰ চাংকাকতিয়ে পুনৰ কবলৈ আৰম্ভ কৰিলে, চহৰত বৰ বেছি একঠা বা 1.5 কঠা মাটিত ঘৰটো সাজিবা, নাইবা তাতকৈ কম। সেয়া নহলে 1200 বা 1500 বৰ্গফুটৰ ফ্লেট এটা, তাতে মৃত্যু পৰ্যন্ত বন্দী। এইবুলি এটা নীৰৱ হাঁহি মাৰিলে ডাক্তৰ চাংকাকতিয়ে। গাঁৱতনো কিমান মাটি আছে? এইবাৰ লাৱণ্যপ্ৰভাই মাত লগালে। খেতিৰ মাটি বাদ দি মোৰ ভাগৰ ঘৰ সজা মাটি আছে প্ৰায় 1.5 বিঘা। তুমি ধুনীয়াকৈ যেনেদৰে ইচ্ছা কৰা তেনেদৰেই ঘৰটো সাজি উলিয়াব পাৰিবা। আৰু এটা কথা কি জানা, ঘৰ বুলিলে কেৱল ঘৰখনেই নহয়, তাৰ লগত আগফালে এখন ফুলনি, পিছফালে এখন শাকনি বাৰী, কাষতে গোহালি, পুখুৰী, হাঁহ কুকুৰাৰ গঁড়াল। বাৰু হৈছে, কিমান পুখুৰী খান্দে, কিমান হাঁহ কুকুৰাৰ গঁড়াল সাজে দেখিম নহয়। লাৱণ্যপ্ৰভাই ভেকাহি মাৰি গিৰিয়েকৰ ওচৰৰ পৰা আঁতৰি গল। ডাক্তৰ সঞ্জীৱ চাংকাকতিয়ে ঘৈণীয়েক আঁতৰি যোৱাৰ ফালে চাই হাঁহিলে। এক অদ্ভুত চৰিত্ৰৰ নাৰী এই লাৱণ্যপ্ৰভা। সতী সন্ততি নাই। লাৱণ্যপ্ৰভাই সহজে কাকো বিশ্বাস নকৰে আৰু কাৰো কোনো কথা সহজে বিশ্বাসত নলয়। সচৰাচৰ লাৱণ্যপ্ৰভাৰ মুখত হাঁহি দেখা নাযায়। মুখমণ্ডলত সৰ্বদা অসন্তোষীয়া ভাৱ এটা বিৰাজমান। ডাক্তৰ সঞ্জীৱ চাংকাকতিৰ আচাৰ ব্যৱহাৰ আকৌ ঘৈণীয়েক লাৱণ্যপ্ৰভাৰ সম্পূৰ্ণ বিপৰীত। সৰল চিতীয়া, হাঁহিমুখীয়া কথা বতৰাৰে সকলো সময়তে ভলবলাই থকা লোক। সেনা বিভাগৰ ডাক্তৰ আছিল সঞ্জীৱ চাংকাকতি। বৰ্তমান চাকৰিৰ পৰা অৱসৰ লৈ ঘৰ সজা চিন্তাত ব্যস্ত। চাকৰি কৰি থকা কালছোৱাত একোৱেই কৰিব নোৱাৰিলে মানুহজনে। এতিয়া পৈতৃক ভেটিৰ আকৰ্ষণত গাঁৱলৈ ঘূৰি যোৱাৰ মন। অৱশেষত যেনিবা তেওঁৰ ইচ্ছামতেই হল। ঘৈণীয়েকৰ কথা নৰজিল। গাঁৱলৈ আহি পূৰ্বপুৰুষৰ ভেটিত থকা ঘৰটোতে থকাৰ দিহা কৰি ললে, অন্ততঃ নতুন ঘৰটো নোহোৱা পৰ্যন্ত। পুৰণি ঘৰটোৰ কাষতে নতুন ঘৰটোৰ কামো পূৰ্ণোদ্যমে চলিল। ঘৰ সজাৰ কাম চলি থকা কালছোৱাত কিন্তু লাৱণ্যপ্ৰভা গাঁৱলৈ অহা নাছিল। সেই সময়ছোৱা তেওঁ চহৰতে ভাড়াঘৰ এটা লৈ তাতে আছিল। লাৱণ্যপ্ৰভাৰ বয়স 50ৰ ঊৰ্ধত। কিন্তু শৰীৰৰ কমনীয়তা বা চেহেৰা চাই সেই কথা কোৱা টান। দেখিলে বয়স অনেক কম যেন লাগে। স্বামী আৰ্মিত থকা অৱস্থাত লাৱণ্যপ্ৰভাও স্বামীৰ লগে লগে আছিল আৰু অনেক ঠাই ঘূৰিছিল। এজন আৰ্মি অফিচাৰৰ দৰে হৈ পৰিছিল। চাকৰিকালত প্ৰচুৰ ধন উপাৰ্জন কৰিছিল ডাক্তৰ সঞ্জীৱ চাংকাকতিয়ে। বিশেষ কোনো খৰচো নাছিল। সেয়ে চাকৰিকালত উপাৰ্জন কৰি সঞ্চয় কৰা সমস্ত ধন তেওঁ কাৰ্পণ্য নকৰি গাঁৱত সজা ঘৰটোতে খৰচ কৰিছিল। কেৱল গাঁৱৰ ভিতৰতে নহয়, সেই অঞ্চলৰ ভিতৰতে এটা চালে চকুৰোৱা দুমহলীয়া ঘৰ সাজি উলিয়ালে ডাক্তৰ চাংকাকতিয়ে। আধুনিক যুগৰ ঘৰৰ Sample complete. Ready to continue?